Archaeological site বুলি কম archaeological place যেনেকৈ তেজপুৰ তেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে archaeological site একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে পুৰণা বস্তু বহুত আছে ইয়াত যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই এক্সপ্ল'ৰ কৰা নাই মই মোৰ ফালৰ পৰা যদি যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহে আহি যাতে চাই ইয়াত কি আছে বহুত বস্তু ইয়াত চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ মই তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানটো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান চ' সেইকাৰণে সকলোকে কোন এইডাল বিশ্বনাথ ঘাটৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ আৰু সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব কিবা এটা প্লেনিং কৰি আছোঁ এইটো অলপ পিছত গম পাব এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰাৰ মই এনেও তাবলা প্লেয়াৰ আছিলোঁ সেইকাৰণে তাৰ লগত বহি লৈছোঁ ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটৰো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ ডাঙৰ হৈছে তেতিয়া সৰু সৰু আছিলে আমি এতিয়া সৰু আছিলোঁ এতিয়া মই বজাবলৈ যাওঁ কীবোৰ্ড বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু মিউজিকত চ' এতিয়া এইবাৰ সেই দেখিছোঁ থিয়েটাৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা এইটো প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আছে আৰ্কিঅ'লজিকেল ছাইট বুলি ক'ম মই আৰ্কিঅ'লজিকেল প্লেচ যেনেকৈ তেজপুৰ তেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅ'লজিকেল ছাইট একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে পুৰণা বস্তু বহুত আছে ইয়াত যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই এক্সপ্ল'ৰ কৰা নাই মই মোৰ ফালৰ পৰা যদি যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহে আহি যাতে চাই ইয়াত কি আছে বহুত বস্তু ইয়াত চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ মই তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানটো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান চ' সেইকাৰণে সকলোকে কোন এইডাল বিশ্বনাথ ঘাটৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ আৰু সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব কিবা এটা প্লেনিং কৰি আছোঁ এইটো অলপ পিছত গম পাব এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰাৰ মই এনেও তাবলা প্লেয়াৰ আছিলোঁ সেইকাৰণে তাৰ লগত বহি লৈছোঁ ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটৰো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ ডাঙৰ হৈছে তেতিয়া সৰু সৰু আছিলে আমি এতিয়া সৰু আছিলোঁ এতিয়া মই বজাবলৈ যাওঁ কীবোৰ্ড বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু মিউজিকত চ' এতিয়া এইবাৰ সেই দেখিছোঁ থিয়েটাৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা এইটো প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।